অনলাইন SBI তাৰপিছত এই অনলাইন SBI সাইটটোলৈ যাব এটা পার্সোনাল বেংকিংত লগইন কৰিব কন্টিনিউ টু লগইন তলত চাব আপোনাৰ ফৰগট ইউজাৰ নেম আৰু লগইন পাসওয়ার্ড আছে ইয়াতে ড্ৰপ ডাউনত ক্লিক কৰি ফৰগট ইউজাৰ নেম যদি আপুনি ইউজাৰ নেম নাজানে ইয়াতে আপনার CIF নম্বৰ মোবাইল নম্বৰ আৰু ক্যাপচাটো দি কেনে সাবমিট কৰি দিয়ক তাৰপিছত আপোনালোকৰ OTP আহিব OTPটো সাবমিট কৰি দিয়ক OTPটো সাবমিট কৰাৰ পিছত মই ব্লাৰ কৰি দিয়া সেইখিনিত আপোনাৰ ইউজাৰ নামটো ওলাই আহিব তাৰপিছত এতিয়া ইউজাৰ নামটো আপুনি নোট ডাউন কৰি এগেইন হেতু পেজত আহিব আকৌ তাতে তলত যাব ফৰগট ইউজাৰ নেম আৰু পাসওয়ার্ড এইবাৰ আপোনালোকে ফৰগট পাসওয়ার্ড হেই কৰিব লাগিব ইয়াতে আপোনালোকে প্ৰথমতে ইউজাৰ নেমটো দি ল'ব যোনটো ইউজাৰ নেম আপোনালোকে এইমাত্ৰ নোট ডাউন কৰিছিলে তাৰপিছত আপোনালোকে একাউণ্ট নম্বৰটো দি দিয়ক কাউন্ট্ৰি সিলেক্ট কৰক মোবাইল নম্বৰটো দি দিয়ক আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিয়ক তাৰপিছত তলত ক্যাপচাটো দি দিব ক্যাপচাটো দি পেলাই সাবমিট কৰি দিয়ক তাৰপিছত এটা OTP আহিব আপোনালোকৰ OTPটো দি কেনে ইয়াতে চাব তিনটা অপশন আছে ইউজিং ATM কাৰ্ড আপোনাৰ যদি ATM কাৰ্ড আছে ATM কাৰ্ড দি কৰিব পাৰে যদি নাই এটো লাষ্টৰ অপশনটোত যাই কেনে এইখন ফৰ্মখন ডাউনলোড কৰি ল'ব এই ফৰ্মখন ডাউনলোড কৰি লৈ আপোনালোকে ব্ৰাঞ্চত গৈ কেনে এই ফৰ্মখন সাবমিট কৰিব লাগিব ব্ৰাঞ্চত সাবমিট কৰাৰ পিছত আপোনালোকক এটা টোকেন নম্বৰ দিব RP ৰেজিষ্টাৰ্ড হোৱা এটো লৈ কেনে আপোনালোকে আকৌ এটো পেজত আহিব লাগিব এতিয়া সেট লগইন পাসওয়ার্ড ফৰ ব্ৰাঞ্চ হেতুত যাই কেনে আপোনালোকে ইউজাৰ নেমটো মাৰক তাৰপিছত ব্ৰাঞ্চৰ পৰা দিয়া এই যোনটো টোকেন নম্বৰ আছিল ৰেফাৰেন্স নম্বৰ হেতু ইয়াতে দি দিব দি কেনে তলত ক্যাপচাটো দি দিব ক্যাপচাটো দি সাবমিট কৰি দিব এতিয়া ক্যাপচাটো দিয়াৰ পিছত আপোনালোকৰ OTP এটা আহিব আৰু এইটো OTP দিয়াতে বিৰাট সাৱধানতাৰে দিব তাৰপিছত আপোনালোকৰ নিজৰ মনপছন্দৰ পাসওয়ার্ড এটা বাছনি কৰি ল'ব এইটো ইনফৰমেটিভ লাগিছে যদি লাইক শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ